নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৩১ শাওন ১৭ আগষ্ট সোমবাৰ ২০২৬। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ শুভ সংবাদ লাভ। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ বিত্ত লাভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থপ্ৰাপ্তিৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশিৰ সম্পত্তি লাভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত তেওঁলোকে যিকোনো ধৰণৰ স্থাবৰ বা অস্থাবৰ সম্পত্তি প্ৰাপ্তিৰ যোগেও দেখা দিছে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অৰ্থ ক্ষেত্ৰত চিন্তা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত টকা পইচাৰ ক্ষেত্ৰত চিন্তান্বিত হৈ দিনটো কটাব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ ভ্ৰমণত সিদ্ধি লাভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণ কৰিলে সিদ্ধি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে যদি ভ্ৰমণ কৰি ভাল পায় তেতিয়াহ'লে আজিৰ দিনটোত বিনা দ্বিধাই আপোনালোকে ভ্ৰমণলৈ ওলাব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ অপত্য হানি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজ সন্তানৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সন্তানৰ কিবা ক্ষয় ক্ষতি হোৱাৰ যোগে দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ বন্ধু হানি ভয়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি বন্ধুৰ লগত বাক বিতণ্ডাত লিপ্ত হোৱাৰ যোগে দেখা দিছে। গতিকে আপোনালোকে নিজ বন্ধুৰ লগত আজিৰ দিনটো সাৱধানেৰে চলিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অপমান গ্লানি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মিছা অপমানৰ সন্মুখীন হ'ব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ বিবাদত জয়। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কেছ মোকৰ্দমাৰ ক্ষেত্ৰত জয় লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ মান সন্মান হানি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ মান সন্মান হানি হোৱাৰ যোগে দেখা দিছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মোকৰ্দমাত জয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আইনী যুঁজত জয়লাভ কৰাৰ যোগে দেখা দিছে। মীন ৰাশি। মীন ৰাশিৰ বাধা বিপত্তি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কামতে বাধা বিঘিনিৰ সন্মুখীন হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।